ৰাইজক দেখাবৰ কাৰণে মোৰ লগত পগলা হৈ দেখুৱাই, বাকীটো দিনে ৰাতিয়ে মোৰ কাষ নেচাপে। মই দৰকাৰ হ'লে মই বেলেগ মাইকীৰ ব্যৱস্থা কৰিম। এই মোক পাত্তা দিয়ে না, ৰাতি শুবলৈ নিদিয়ে তাইৰ লগত। এই শুনিছ নাই? মই এয়াৰপৰ্ট যাওঁ, ধুনীয়াকৈ চাহ টোপা বনাই মোক আগবঢ়াই পঠিয়া। বনাবিনে? চাহ বনাবিনে? বনা। তোৰ মোলৈ মৰম আছে নাই? হে বনাবি নাই? দেখিছেনে গাইজ? এইক মই ক'লোঁ প্ৰথমতে চাহ অকণ বনাগে, মই এয়াৰপৰ্টলৈ যাওঁ নহয়। তাই ক'লে কি নবনাওঁ, শব্দবিলাক তেনেকুৱা মানে দেই। আৰু ভিডিঅ' বুলি ক'লে মানে তাই মানে মানুহক দেখাবৰ কাৰণে, কিন্তু সঁচাকৈ ক'বলৈ গ'লে আমাৰ সংসাৰখন বহুত মানে হেৰিকৈ চলি আছে মানে। এজনী এক নম্বৰ হেৰামি হয় হা। আমাৰ সংসাৰখন যে মতাৰ লগত অকণমান ৰোমাঞ্চটো ৰিয়েলি কৰিলে ভাল লাগে হা। তাই কিন্তু ৰিয়েলি নকয়। তাই ৰাইজক দেখাবৰ কাৰণে মোৰ লগত পগলা হৈ দেখুৱাই, বাকীটো দিনে ৰাতিয়ে মোৰ কাষ নেচাপে। ঠিক আছে? সেইখিনিকে মই দুখত কোৱা নাই আপোনালোকক, কিন্তু এই লাজ দিবৰ কাৰণে মই কথাখিনি কৈছোঁ। আপোনালোকে চাব দেই, এই ভিডিঅ'ত কিন্তু মোক কি চুমা খাব, যি মৰম কৰিব, যি বনাব মোৰ সুখৰ সংসাৰ এখন, যোনে মোক বহুত ভাল নাপাওঁ। মই দৰকাৰ হ'লে মই বেলেগ মাইকীৰ ব্যৱস্থা কৰিম। এই মোক পাত্তা দিয়ে না, ৰাতি শুবলৈ নিদিয়ে তাইৰ লগত হা। মোক এইখন বিচনা দেখুৱাই দিয়া হতো, এই বিচনাখনত মই অকলে শুবলৈ দিয়ে তাই হা। মই বহুত যন্ত্ৰণা ভুগি আছোঁ, কিন্তু তোমালোকে যদি মোৰ লগত অকণমান হেৰিয়ত যদি স্মাৰ্ট হয়, মোৰ লগত তোমালোকে বিয়া হোৱা, মই সুখত ৰাখিম। অকণমান চাহখন দিয়া দেৰি হ'ল বুলিয়ে ইমান যে কথা শুনো আছে। বেলেগ মাৰি দিয়া নেকি? দছটো মই নহয়, কেছটো মানে কি, এনেকৈ যদি আমি গাইজ কাজিয়া পচাল লাগি দেখুৱাওঁ নহয়, মানে আমাৰ কিছুমান শত্ৰু আছে মানে বিয়াত ভাল পাব মানে। সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ আমাৰ তৰফৰ পৰা। আৰু আমি কাজিয়া লগা নাই, আমি মানে এনেদৰে কাজিয়া লাগিলে চাগে চবেই ভাল পায় নহয়। মানে সকলোৱে নহয়, কিছু ব্যক্তিসকলে চাগে বিয়াত ভাল পায়, যিসকলে বেয়া বেয়াকৈ কমেণ্ট কৰি থাকে। বুলিব আজি এহালা লাগিলে ভাই। একচুৱেলি গাইজ খং নহয়, সেইটো অভিনয় মানে। মই মানে যোনকেইজন মানুহে আমাক বেয়া কমেণ্ট দিয়ে আৰু বেয়া চকুৰে চাই আমাক বেয়া পায়, তেওঁলোকৰ হাঁহনি আনিবৰ কাৰণে মানে মই এইখিনি অভিনয় কৰিছিলোঁ। চ' বেয়া নাপাব, চৰি। থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। মই এতিয়া যাম এয়াৰপৰ্ট যাম, যিহেতু আমাৰ অনাৰ আজি বাহিৰত যাব। তেওঁলোকক মই এয়াৰপৰ্টত থৈ আহোঁ। তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ এক্সাম চলি আছিলে, এক্সাম খতম হোৱাৰ কাৰণে তেওঁলোকক বাহিৰত খোৱাবলৈ নিছে। লগতে আমিও ছুটি পাইছোঁ, বিন্দাছ। চ' চাহ একাপ দিলোঁ বনাই খাবলৈ, তেওঁ চাহ খালে। আমাৰ কেমেৰামেন খাবলৈ পোৱা নাই। কেমেৰামেন অ'কে।